ৰাজ্যত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। নিৰ্বাচনী কাম-কাজ অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে মুকলি কৰি আহিছে নিৰ্বাচনী কাৰ্যালয়। ৰঙিয়াৰ তুলসীবাৰীত শুকুৰবাৰে সন্ধিয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। 17 নং পাণ্ডুৰী জিলা পৰিষদৰ প্ৰাৰ্থী দিব্যজ্যোতি কলিতাই উদ্বোধন কৰে কাৰ্যালয়টো। আয়তীৰ নাম কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ পিছতে বৈকুণ্ঠ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী সভাত প্ৰাৰ্থী দিব্যজ্যোতি কলিতাই নিৰ্বাচনী ভাষণ ৰাখে। একেখন মঞ্চতে কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ কলিতা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামাল আলী, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আসিফুৰ ৰহমানৰ লগতে সামাজিক মাধ্যমৰ অধ্যক্ষ নিপন শৰ্মায়ো অংশগ্ৰহণ কৰি দিব্যজ্যোতি কলিতাৰ সমৰ্থনত ভাষণ ৰাখে। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে পেহেলগামত নিহতসকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। মই যোৱাকালিৰ পৰা জয়ন্তীপুৰ আৰু মোৰ এই নামেৰে নামকৰণ প্ৰথম নিৰ্বাচন। মই খুব ৰাইজৰ মাজত যাব বিচাৰিছো। যোৱাকালিও আপোনালোকক মই কৰি মোৰ ব্যক্তিগত দল হওক ৰাইজক কৰি মই ৰাইজৰ মাজত যাব বিচাৰো। কিয়নো জিলা পৰিষদৰ পঞ্চায়ততে কৃষিজীৱী আছে তেখেতসকলৰ সময় নষ্ট মই কৰিব বিচাৰো। মই ৰাইজৰ মাজলৈ যাব বিচাৰিছো। মই এটা কথা বৰ দুখ পাইছো আৰু মই প্ৰতিনিধিগৰাকী দিছে এইকাৰণে যে তেখেতসকল নিৰ্বাচন খেলাৰ সক্ষম হয়। তেখেতে বিভিন্ন পঞ্চায়তত বুজাবুজি মই আজি নাটকৰ জৰিয়তে দিব বিচাৰিছো বা আপোনালোকে দিব বুজাবুজিটো তেখেতৰ লগত বুজাবুজি কৰিছো। ইমান প্ৰচাৰ কৰি আছে। মই ভাৰতীয় কংগ্ৰেছ দলৰ 24 বছৰ হৈ আছো। হওক মই এক নীতি বিশ্বাস কৰা ব্যক্তি নহয়। মই মোৰ নীতি আতংকিত সকলো দিব বিচাৰে। মই এই বছৰ পৰাই আপোনালোকক কথা দিলো মোৰ পঞ্চায়তৰ পৰা মোৰ বিৰোধী প্ৰতিদ্বন্দ্বী গৰাকী মই চেষ্টা পালে মই লাভ কৰিম।